মামা বহুত হ্যান্ডসাম আছে মামা হসাই বহুত ধুনিয়া মামা দেখা পাই আনন্দত আত্মহাৰা মৰমৰ ভাগিন মামা হিমন্ত বিশ্ব শৰ্মা আকৌ আহিছে ভাগিনৰ মাজলৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈ যতেই গৈছে তাতেই ভাগিনে আগৰি ধৰিছে মামাক পূৰ্বৰ দৰে মামায়ো ভাগিনক দিছে মৰমৰ সঁহাৰি শুনিছে ভাগিনৰ অভিযোগ এই দৃশ্য সোমবাৰে গুৱাহাটীৰ ৰূপনগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈছিল নৱনিৰ্মিত কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰিবলৈ মূল গেটতে ৰৈ আছিল ভাগিনৰূপী এদল ছাত্ৰী ছাত্ৰীকেইগৰাকীৰ চিঞৰ শুনি মুখ্যমন্ত্ৰীয়েও ৰখাই দিলে গাড়ী ছাত্ৰীকেইগৰাকীয়ে মুখ্যমন্ত্ৰীক দিলে বিদ্যালয়ৰ কিছু সমস্যাৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে ধেমালিতে কলে অহাবাৰৰ পৰা মেট্ৰিক পৰীক্ষা একেবাৰে সহজ কৰি দিম এই কথা শুনাৰ পিছত মুখত হাঁহি নুগুচাই হল মামাৰ ভাগিনৰ মামাই কৈছে কি অহা বছৰ পৰীক্ষাত মেট্ৰিকত বৰ্ডৰ এক্সাম এটা মুক্তি যুঁজাৰু সন্মিলনৰ অনুষ্ঠানলৈ যাওঁতেও কেইগৰাকীমান কণমানিয়ে লগ ধৰিলে মামাক ৰূপনগৰৰ প্ৰাচ্য বিদ্যা নিকেতনৰ ছাত্ৰীসকলে মামাক কলে বিদ্যালয়ৰ সমস্যাৰ কথা মামায়ো মৰমেৰে দিলে ইতিবাচক সঁহাৰি মামাৰূপী মুখ্যমন্ত্ৰীৰ সৈতে এই দৃশ্য সুলভ এতিয়া সমগ্ৰ অসমতে যতেই মামা তাতেই মামাক ভাগিনৰ সাক্ষাৎ বিক্ৰম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট